মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ স্পন্দনৰ প্ৰথম অধ্যায়ৰ 2 নম্বৰ পাঠ বান্দৰ আৰু টুকুৰা চৰা এই পাঠৰ প্ৰশ্ন উত্তৰকেইটা। ঠিক আছে, তোমালোকক মই গোটেইকেইটা প্ৰশ্ন উত্তৰ আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে দেখাই দিম। ঠিক আছে, আৰু তোমালোকক বুজাই দিম, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ঠিক আছে, আৰু তোমালোকে পাঠটো পঢ়িবা, পাঠটো পঢ়িলে তোমালোকে প্ৰশ্ন উত্তৰকেইটা বুজি পাবা। ঠিক আছে, তোমালোকক একেবাৰে ইয়াৰ পৰা আৰম্ভ কৰি একেবাৰে ইয়ালৈকে যিমানকেইটা প্ৰশ্ন দিছে গোটেইকেইটা প্ৰশ্ন উত্তৰ দেখাই দিম। ঠিক আছে, তো বলা প্ৰশ্নটোকেইটা আলোচনা কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক 1 নম্বৰত দিছে আলোচনা কৰোঁ আৰু লিখো আহা। ঠিক আছে, তোমালোকক আলোচনা কৰিবলৈ দিছে আৰু তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ লিখিবলৈ দিছে। ঠিক আছে, কত চোৱা, কত তোমালোকক দিছে টুকুৰা চৰাইবোৰে কোনজোপা গছত বাহ সাজি আছিল। তোমালোকে উত্তৰত লিখিবা টুকুৰা চৰাইবোৰে নাৰিকল গছত বাহ সাজি আছিল। ঠিক আছে, তাৰ পিছত প্ৰশ্নটো তোমালোকক সুধিছে বান্দৰজাক বাগিচাখনলৈ কি বিচাৰি আহিছিল। ইয়াৰ উত্তৰত লিখিবা বান্দৰজাক বাগিচাখনলৈ আহাৰ বিচাৰি আহিছিল। ঠিক আছে, গত চোৱা, গত তোমালোকক দিছে বান্দৰজাকে গছৰ তলত কিয় আশ্ৰয় লৈছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা বান্দৰজাকে গছৰ তলত বৰষুণৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয় লৈছিল। ঠিক আছে, তাৰপিছত তোমালোকক ঘট দিছে যে ঠাণ্ডাত ঠক ঠককৈ কোন কঁপিছিল। লিখিবা উত্তৰত যে ঠাণ্ডাত ঠক ঠককৈ বান্দৰজাক কঁপিছিল। ঠিক আছে, এতিয়া 2 নম্বৰত চোৱা, 2 নম্বৰত তোমালোকক দিছে উত্তৰ কোৱা আৰু লিখা। ঠিক আছে, তোমালোকক উত্তৰ ক'বলৈ দিছে মুখে মুখে আৰু লিখিবলৈ দিছে। চোৱা, ইয়াত প্ৰথমে কি কৈছে, হেৰ' নাভাঙিবি নাভাঙিবি, চৰাইকেইটাই ইমান কষ্ট কৰি বাহ সাজিছে, সকলোৱেতো বাহ সাজিব নাজানে। ঠিক আছে, তো ইয়াৰ ওপৰত তোমালোকক কেইটামান প্ৰশ্ন কৰিছে। চোৱা, প্ৰথম প্ৰশ্নটো হৈছে কথাষাৰ কোনে কাক কৈছিল। ঠিক আছে, ইয়াত যে কৈছে হেৰ' নাভাঙিবি নাভাঙিবি, চৰাইকেইটাই ইমান কষ্ট কৰি বাহ সাজিছে, সকলোৱেতো বাহ সাজিব নাজানে, এই কথাটো কোনে কাক কৈছিল তোমালোকে উত্তৰত লিখিব লাগে। ঠিক আছে, গতিকে উত্তৰত তোমালোকে লিখিবা উক্ত কথাষাৰ বয়সীয়াল বান্দৰটোৱে আন দুটামান বান্দৰক কৈছিল। ঠিক আছে, এইটো ধুনীয়াকৈ তোমালোকে লিখিবা। তাৰপিছত ঘৰত তোমালোকক দিছে শিখতে কিয় গড় নাসাজে বাৰু। উত্তৰ তোমালোকে লিখিবা শিখতে গড় নাসাজে কাৰণ সকলো প্ৰাণীয়ে গড় বা বাহ সাজিব নাজানে। ঠিক আছে, তাৰপিছত তোমালোকক ঘট দিছে যে বান্দৰৰ বাহিৰে আৰু কোনে কোনে বাহ নাসাজে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা বান্দৰৰ বাহিৰে আৰু গৰু, কুকুৰ, মেকুৰী আৰু বিভিন্ন ধৰণৰ জীৱ জন্তুৱে নাসাজে। ঠিক আছে, তাৰমানে বান্দৰে বাহ সাজিব নোৱাৰে। ঠিক আছে, তো তেনেকৈ আৰু কি কি জীৱ জন্তুৱে বাহ সাজিব নোৱাৰে সেইটো তোমালোকক সুধিছে। ঠিক আছে, তোমালোকে ইয়াত গৰুৰ নাম লিখিব পাৰা, কুকুৰ, মেকুৰী। ঠিক আছে, যিহেতু এইবিলাকে বাহ নাসাজে গতিকে তোমালোকে এইবিলাকৰ নাম লিখি দিবা। ঠিক আছে, বান্দৰৰ বাহিৰে আৰু গৰু, কুকুৰ, মেকুৰী, ঠিক আছে, আদি বিভিন্ন ধৰণৰ জীৱ জন্তুৱে বাহ নাসাজে। ঠিক আছে, তাৰপিছত 3 চোৱা, 3 তোমালোকক দিছে তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্ত চিনটো পূৰ কৰা। ইয়াত তোমালোকক এটা MCQ দিছে। ঠিক আছে, তো বলাগতে প্ৰশ্নটো পঢ়ি লওঁ, তাৰপিছত MCQটো চাম। ইয়াত কৈছে যে বান্দৰজাকক বৰষুণত তিতি থকা দেখা পাই টুকুৰা চৰাইটোৱে কৈছিল তোমালোকৰ অৱস্থা দেখি আমাৰ বেয়াই লাগিছে, তোমালোকেও আমাৰ দৰে বাহ একোটা সাজি নোলোৱা কিয়, আমিচোন ঠোঁটেৰেই বাহ সাজি লৈছোঁ। চোৱা, এই কথাখিনি কৈ চৰাইটোৱে বান্দৰকেইটাক খং কৰিছিল, উপদেশ দিছিল নে অপমান কৰিছিল নে ঠিকিং কৰিছিল। কি কৰিছিল বাৰু, উপদেশ দিছিল। ঠিক আছে, বান্দৰবিলাকক কৈছিল যে তোমালোকে বাহ সাজি লোৱা, তেনেহ'লে এনেকুৱা বিপদত, বৰষুণৰ নিচিনা বিপদত তোমালোকে নিজৰ বাহতে আশ্ৰয় ল'ব পাৰিবা আৰু এনেকৈ বৰষুণত ভিজি কষ্ট কৰিব লগা নহ'ব। ঠিক আছে, গতিকে তোমালোকে উত্তৰ দি উপদেশ বুলি লিখি দিবা। ঠিক আছে, যিহেতু তোমালোকৰ কিতাপত 4টা অপশ্যন দিয়া আছে আৰু বৃত্ত চিন কেইটামান দিয়া আছে, 4টা বৃত্ত চিন দিয়া আছে। ঠিক আছে, গতিকে যিটো খ নম্বৰ বৃত্ত চিন আছে সেইটো তোমালোকে ধুনীয়াকৈ পূৰ কৰি দিবা। পাৰিবানে? একেবাৰে সহজ হয়, তোমালোকে ধুনীয়াকৈ পূৰ কৰি দিবা। তাৰপিছত চাইড তোমালোকক দিছে যে ৰছীডালত ওলমি থকা শব্দসমূহ লৈ তলৰ বাক্যসমূহ পূৰাও আহা। ঠিক আছে, চোৱা, ৰছীটোত কেইটামান শব্দ আছে। ঠিক আছে, আৰু তলত দিয়া খালী ঠাইকেইটাত তলত কিছুমান খালী ঠাই দিছে। ঠিক আছে, তো ৰছীৰ পৰা শব্দ খালী ঠাইকেইটাত বহুৱাই খালী ঠাইকেইটা পূৰ কৰিব লাগে। তো প্ৰথম খালী ঠাইটোত বহিব কিন কিন। ঠিক আছে, কিন কিনকৈ বৰষুণ আহিছিল। নেক্সট আছে বান্দৰজাক বৰষুণত তিতি জুৰুলি জুপুৰি
হৈছিল ঠিক আছে তাৰপিছত হিখত ঠাণ্ডাত ঠক ঠককৈ কঁপিবলৈ ধৰিছিল ঠিক আছে তাৰপিছত তোমালোকে লিখিবা কেইটামান বান্দৰে মনৰ ভিতৰত গুজৰি গুমৰি আছিল ঠিক আছে তাৰমানে এই পিংক কালাৰত যে তোমালোকে লেখাবিলাক দেখিছা শব্দবিলাক দেখিছা এইবিলাক ৰচিটোৰ পৰা আনি বহাই দিয়া হৈছে ঠিক আছে গতিকে তোমালোকে এইদৰে বহাবা তাৰপিছত অংগত দিয়া হৈছে হিখতে চৰাইৰ বাহবোৰ টানি আজুৰি ভাঙিবলৈ খুজিছিল ঠিক আছে নেক্সট আছে প্ৰথমছত দুটামান বান্দৰে দাঁত নিকটাই খেক খেকাই আছিল ঠিক আছে এটো ধুনীয়াকৈ তোমালোকে খাইল ঠাইত এই পিংক কালাৰৰ শব্দবিলাক যে মই বহাইছো এইবিলাক বহাই দিবা ঠিক আছে তাৰপিছত আছে ভাষা অধ্যয়ন ইয়াত তোমালোকক দিছে এগৰ মানুহৰ এখন ফলমূলৰ বাগিচা আছিল এই বাক্যটোত আছিল শব্দটোৱে আগতে থকা অৰ্থ বুজাইছে এনেদৰে আগতে হৈ যোৱা থকা খোৱা কৰা আদি অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা ঠিক আছে তো কি হৈছে তাৰ মানে ইয়াত কিছুমান শব্দ দিছে এই শব্দবিলাকৰ অতীতকালৰ ৰূপ লিখিবলৈ দিছে ঠিক আছে তোমালোকে আগৰ ক্লাছবিলাকত পঢ়িবলৈ পাবা তোমালোক যেতিয়া ক্লাছ 4 5 6 এইবিলাকত পঢ়িবা তেতিয়া তোমালোকে পঢ়িবলৈ পাবা তিনি প্ৰকাৰৰ কাল থাকে অতীতকাল বৰ্তমান কাল আৰু ভৱিষ্যৎ কাল ঠিক আছে তো ইয়াত তোমালোকক কিছুমান বৰ্তমান কালৰ ক্ৰিয়াপদ দিছে এইবিলাকৰ অতীতকালৰ ৰূপটো লিখিবলৈ দিছে গতিকে তোমালোকে বক্সবিলাকত এইদৰে ধুনীয়াকৈ লিখি দিবা আছিল খাইছিল কৰিছিল গৈছিল আহিছিল আৰু লাগিছিল ঠিক আছে পাৰিবানে একেবাৰে সহজ এইদৰে লিখি ল'বা ঠিক আছে তাৰপিছত ইয়াত 6 নম্বৰ তোমালোকক দিছে যে তলৰ তালিকাখনৰ শব্দবোৰ ভালদৰে পঢ়ি চোৱা আৰু সঠিক গড়ত শুদ্ধ চিনটো দিয়া ঠিক আছে তো চোৱা ইয়াত তোমালোকক ক'বলৈ দিছে কোনকেইটা শব্দ একবচন বুজাইছে কোনকেইটাই বহুবচন বুজাইছে ঠিক আছে প্ৰথম দুটাই একবচন বুজাইছে আৰু তাৰ পিছত তিনিটাই বহুবচন বুজাইছে ঠিক আছে গতিকে একবচন বুজোৱা কেইটা তোমালোকে ইয়াত চিনটো দিবা মানে এটা বুজোৱা যে এটো তলত চিন দি দিবা ঠিক আছে মানে ইয়াত যেনেকৈ চিন দি আছে তেনেকৈ তোমালোকে চিন কিটা দিবা ঠিক আছে মানে শুদ্ধ চিন দিবা পাৰিবানে একেবাৰে সহজ হৈ পাৰিবা ঠিক আছে হাতত চোৱা হাতত তোমালোকক দিছে যে বান্দৰজাকক বৰষুণত তিতি থকা দেখি টুকুৰা চৰাইবোৰে দুখ কৰিছিল তলৰ পৰিস্থিতিবোৰত তুমি কি কৰিবা ঠিক আছে তলত কিছুমান পৰিস্থিতি দিছে এই পৰিস্থিতিবিলাক যদি তোমালোকৰ সন্মুখত ঘটে তোমালোকে কি কৰিবা তোমাৰ ককা দেউতাৰা বেমাৰ হৈ বিছনাত পৰি আছে তো তেনেকুৱা পৰিস্থিতিত তোমালোকে কি কৰিবা তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা হলেও তোমালোকৰ কাৰণে উত্তৰটো দিছো যাতে তোমালোকে এটা আইডিয়া পোৱা তোমালোকে উত্তৰটো দি লিখিব পাৰা মই ককা দেউতাৰ ওচৰত বহি আলপৈচান ধৰিম আৰু সময়মতে ঔষধ খুৱাম ঠিক আছে এটো তোমালোকে লিখিব পাৰা তাৰপিছত খত তোমালোকক দিছে তোমাৰ সমনীয়া খেলত বিজয়ী হৈছে ঠিক আছে ধৰি লোৱা তোমাৰ লগৰজন খেল এটাত বিজয়ী হৈছে ঠিক আছে জয়লাভ কৰিছে তো তেনেকুৱা পৰিস্থিতিত তোমালোকে কি কৰিবা উত্তৰ লিখিবা মই সমনীয়াক অভিনন্দন জনাম আৰু তেওঁৰ সফলতাত আনন্দ কৰিম ঠিক আছে আমি পৰৰ দুখত দুখী হ'ব লাগে আৰু পৰৰ সুখত সুখী হ'ব লাগে ঠিক আছে গতিকে তোমালোকে এই ধুনীয়াকৈ লিখিবা তাৰ পিছত আছে গ তোমালোকক দিছে তোমাৰ সন্মুখত চৰাইৰ পোৱালি এটি বাহৰ পৰা সৰি পৰিছে ধৰি লোৱা তোমাৰ সন্মুখত চৰাইৰ বাহৰ পৰা এটা পোৱালি তলত সৰি পৰিছে ঠিক আছে তো তুমি কি কৰিবা তুমি পোৱালিটিক মাৰি পেলাবা নে যতনেৰে বাহটোত আকৌ থৈ দিবলৈ চেষ্টা কৰিবা ঠিক আছে তোমালোকে উত্তৰ লিখিবা মই পোৱালিটো তুলি লৈ পুনৰ নিৰাপদকৈ বাহত থৈ দিবলৈ চেষ্টা কৰিম ঠিক আছে এইদৰে তোমালোকে লিখিবা ঠিক আছে আমি কোনো জীৱ-জন্তুক ডিস্টার্ব দিব নালাগে ঠিক আছে আমি সকলো জীৱ-জন্তুক হিহঁতক নিজাববীয়াকৈ হিহঁতৰ মতে জীৱন কটাবলৈ দিব লাগে ঠিক আছে কাৰণ হিহঁতৰো এই পৃথিৱীখনত জীয়াই থকাৰ অধিকাৰ আছে ঠিক আছে আমাৰ মানুহবোৰৰ যেনেকৈ পৃথিৱীখনত জীয়াই থকাৰ অধিকাৰ আছে সকলো জীৱৰ তেনেকৈ পৃথিৱীত জীয়াই থকাৰ অধিকাৰ আছে ঠিক আছে তো তোমালোকে উত্তৰটো এৰি লিখিবা তাৰপিছত ঘৰত তোমালোকক দিছে টুকুৰা চৰাইৰ ঠাইত তুমি হোৱা হলে বান্দৰকেইটা কি কলাহেতেন তোমালোকে উত্তৰত লিখিবা মই কলোহেতেন অলস হৈ নাথাকি ভৱিষ্যতৰ বাবে এটা আশ্ৰয় সাজি ল'ব লাগে ঠিক আছে ইয়াত অলস শব্দটো চোৱা অলস হৈ আছে তোমালোকে একাটো নিদিবা ঠিক আছে অলস বুলি তোমালোকে লিখিবা হ'ব এতিয়া আঠৰ কত চোৱা আঠৰ কত তোমালোকক দিছে কোনবোৰ চৰায়ে নিজৰ বাহ নিজে সাজে তাৰ এখন তালিকা প্ৰস্তুত কৰা কিছুমান চৰাই আছে যিবিলাকে নিজৰ বাহ নিজে সাজি ল'ব পাৰে আৰু কিছুমান চৰাই আছে যিবিলাকে নিজৰ বাহ নিজে সাজি ল'ব নোৱাৰে ঠিক আছে তো তোমালোকক হেতুৱে কৈছে যে
যিবিলাক চৰাই নিজৰ বাহ নিজে সাজি ল'ব পাৰে তেনেকুৱা কিছুমান চৰাইৰ নাম তোমালোকক ইয়াত লিখিবলৈ দিছে ঠিক আছে তো তোমালোকে লিখিবা নিজৰ বাহ নিজে সজা কেইটামান চৰাইৰ তালিকা ঠিক আছে ইয়াত কেইটামান চৰাইৰ নাম লিখা হৈছে যিবিলাক চৰাই মানে নিজে নিজৰ বাহ সাজি ল'ব পাৰে যেনেকৈ নেকি টুকুৰা চৰাই ঠিক আছে নেক্সট আছে টুনি চৰাই গড়চিৰিকা চৰাই কাউৰী বগলী মইনা চিলনী তোমালোকে হালিকা বুলি লিখিব পাৰা বগলী বুলি তোমালোকে লিখিব পাৰা বগলীয়া দিয়াই আছে ঠিক আছে ওকে ঠিক আছে তোমালোকে এটা কথা মনত ৰাখিবা কুলি চৰাই কিন্তু নিজে বাহ সাজিব নোৱাৰে কুলি চৰায়ে কাউৰীৰ বাহত কণী পাৰে ঠিক আছে আৰু তোমালোকক আটত আৰু এটা প্ৰশ্ন দিছে ঠিক আছে তোমালোকক কিছুমান চৰাইৰ বাহ সংগ্ৰহ কৰি এটা এলবাম বনাবলৈ দিছে ঠিক আছে হেতু তোমালোকে নিজে নিজে চেষ্টা কৰিবা হেতু পৰীক্ষাত নাহে পৰীক্ষা কোনো ইম্পৰ্টেন্ট নহয় ঠিক আছে তোমালোকে নিজে নিজে চেষ্টা কৰিবা তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে আছিল বেলেগ ভিডিঅ'ত পুনৰ লগ পাম আজিৰ ভিডিঅ'টো চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ